লৈ আহিছো খবৰ বাংলাদেশৰ আৰু প্ৰথমবাৰৰ বাবে বাংলাদেশে কৈছে হিন্দুৰ ওপৰত কিমান আক্ৰমণ হৈছে কিমানটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত সংখ্যালঘু হিন্দু নাগৰিকৰ ওপৰত এই কেইটা দিনত হেহতিয়াকৈ আগষ্ট মাহৰ পৰা ভয়ানক আক্ৰমণৰ ঘটনা ঘটিছে কিন্তু সেই আক্ৰমণৰ সংখ্যা যদি বহুখিনি তাৰ মাত্ৰ কেইটামানহে অৱশেষত স্বীকাৰ কৰিছে বাংলাদেশে যে হয় হিন্দু নাগৰিকৰ ওপৰত আক্ৰমণ হৈছে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে যি বাংলাদেশে প্ৰথমে বিষয়টো এৰাই চলিছিল যি বাংলাদেশে ভাৰতে বিষয়টো বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো যে হয় হিন্দু নাগৰিকসকলক সুৰক্ষা দিব লাগে তাৰ পিছতো এক প্ৰকাৰ এৰাই চলিছিলে বাংলাদেশে অৱশেষত যেন চাৰিওফালৰ পৰা ইমান হেঁচা পোৱাৰ পিছত যেন বাধ্য হ'ল স্বীকাৰ কৰিবলৈ যে হয় আক্ৰমণ হৈছে আৰু কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত বাংলাদেশৰ যি তথ্য সেয়া আপোনালোকক জনাম আৰু হিন্দুৰ ওপৰত যেটো আক্ৰমণৰ ঘটনা সেয়া ক্ৰমান্বয়ে ঘটি আহিছে 5 আগষ্টত শেখ হাসিনা চৰকাৰৰ যি পতন ঘটিল বা শেখ হাসিনা পলা আহিবলগীয়া হ'ল বৰ্তমান ভাৰতত আশ্ৰয় লৈ আছে তাৰ পিছৰে পৰা বৰ্তমানৰ যিখন কেয়াৰটেকাৰ চৰকাৰ ডক্টৰ মোহাম্মদ ইউনুছৰ যিখন চৰকাৰ মোহাম্মদ ইউনুছৰ চৰকাৰখনে এক প্ৰকাৰ যেন ভাৰত বিৰোধী স্থিতি লৈছে এক প্ৰকাৰ যেন পাকিস্তানৰ সৈতে এটা ঘনিষ্ঠতা বাঢ়িছে আৰু ভাৰত বিৰোধী স্থিতি লৈ আহিছে এই খবৰটোৱে সংবাদ শিৰোনাম দখল কৰি আহিছিল আনকি ভাৰতে বাৰম্বাৰ কোৱাৰ পিছতো যে হিন্দু নাগৰিকসকলৰ ওপৰত আক্ৰমণ হৈছে বৰ বেছি যেন গুৰুত্ব দিয়া নাছিলে কিন্তু অৱশেষত চাৰিওফালে প্ৰতিবাদ হৈছে বিশ্বৰ বিভিন্ন দেশে বিষয়টো উত্থাপন কৰিছে যে কিহৰ বাবে ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ হৈছে তাৰ পিছত অৱশেষত কলে বাংলাদেশে যে হয় আক্ৰমণ হৈছে 88টা কেছ ৰেজিষ্টাৰ কৰা হৈছে সমান্তৰালকৈ এতিয়ালৈকে 70টাকৈ দুৰ্বৃত্তক কৰায়ত্ব কৰা হৈছে 70 দুৰ্বৃত্তক কৰায়ত্ব কৰা হৈছে 88টা কেছ ৰেজিষ্টাৰ কৰা হৈছে যিখন বাংলাদেশত আনকি এই অভিযোগটো হেহতিয়াকৈ উত্থাপন হৈছে যে ইয়াত হিন্দুৱে যদি ৰেলী কৰিছে হিন্দু সুৰক্ষাৰ দাবীত দমন নীতি কৰা হৈছে হিন্দুৰ যিসকল পুৰোহিত বা যিসকল ইস্কনৰ ব্ৰহ্মচাৰী তেওঁলোকৰ ওপৰত এক প্ৰকাৰ দমন নীতি হৈছে বহু লোকক খুব বেয়াকৈ এক প্ৰকাৰ দমন নীতিৰ জৰিয়তে অত্যাচাৰ কৰা হৈছে বহুকেইটা মঠ মন্দিৰ ভাঙি দিয়া হৈছে সেই ধৰণৰ ঘটনাৰ পিছত বাংলাদেশে কৈছে যে 88টা তেনেকুৱা অগণন ঘটনা ঘটিছে বহু হয়তো ৰিপৰ্টিংয়ে হোৱা নাই বাংলাদেশে কৈছে যে 88টা কেছ ফাইল কৰা হৈছে 70 জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ চাবলৈ গলে তুলনামূলকভাৱে এটা সংখ্যা দিছে কিন্তু এই সংখ্যা যে ইয়াৰ আৰু যে সংখ্যাটো আৰু বহু ডাঙৰ হ'ব 88টা কেছে নে আৰু ঘটনা আছে কিয়নো প্ৰত্যেক দিনে কৰবাত নহয় কৰবাত কিবা এটা ঘটনা ঘটিয়ে আছে এক প্ৰকাৰ এটা ভয় সংকাৰ পৰিবেশৰ মাজত হিন্দু নাগৰিকসকলে যিসকল বাংলাদেশত সংখ্যালঘু তেওঁলোকে থাকিবলগীয়া হৈছে আনকি এনেকুৱা এটা অভিযোগ আছে যে ইসলামিক একাংশ যি খুব কট্টৰপন্থী সংগঠনে দমনমূলক নীতিও কৰি আছে আৰু তাত চৰকাৰে বিশেষ এটা মাত মতা নাই তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈ আছে এই মুহূৰ্তত আপোনালোকক ক'বলৈ বিচাৰিম যে আগষ্টৰ 5 তাৰিখে শেখ হাসিনাৰ চৰকাৰখনৰ পতন ঘটিল তাৰ পিছৰে পৰা যি ধৰণৰ এটা বাংলাদেশত টাৰ্মইল বা যি ধৰণৰ এটা খুব এটা বিশৃংখল এটা পৰিবেশ হৈছে আনকি যিখন চৰকাৰে কেয়াৰটেকাৰ চৰকাৰ তেওঁলোকেও কৰবাত নহয় কৰবাত চাপত আছিল কিন্তু প্ৰতিবাদ তেওঁলোকে দমন বা যিয়ে নহওক কিয় তেওঁলোকক প্ৰতিবাদকাৰীয়ে শেখ হাসিনাক আঁতৰাই তেওঁলোকক শাসনভাৰ দি দিলে কিন্তু তাৰ পিছত এই যিবোৰ ঘটনা ঘটি আছে ইয়াৰ ওপৰত যেন চৰকাৰখনৰ কোনো ধৰণৰ যেন সদিচ্ছা নাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশেষকৈ হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা দিনক দিনে বাঢ়িছে এতিয়া যেহেতু অৱশেষত মঙ্গলবাৰে কৈছে যে হয় 5 আগষ্টৰ পৰা অক্টোবৰৰ 22 তাৰিখলৈকে আমি আপোনালোকক এই টাইমলাইনটো কৈছো যে 5 আগষ্টত যেহেতু শেখ হাসিনা ওলাই যাবলগীয়া হৈছিল তাৰ পিছৰ পৰা 22 অক্টোবৰলৈকে এই কেইটা দিনৰ ভিতৰতে বাংলাদেশে এটা সংখ্যা দিছে যে 88টা কেছ ৰেজিষ্টাৰ কৰা হৈছে সমান্তৰালকৈ কৈছে যে 70 জনক এতিয়ালৈকে এৰেষ্ট কৰিছে কিন্তু প্ৰসংগটো হৈছে যে এয়া আসলতে 70 জনকে এৰেষ্ট কৰি এই 70ৰে নে সংখ্যা কিয়নো যেটো অভিযোগ আছে যে বহু লোক ইয়াত আসলতে জড়িত হৈ থাকিব পাৰে এইখিনি কথা মঙ্গলবাৰে সদৰি কৰিলে মোহাম্মদ ইউনুছ চৰকাৰৰ প্ৰেছ সেক্ৰেটাৰী তেখেত হৈছে শফিকুল আলমে এই মন্তব্যখিনি কৰিছে আৰু সমান্তৰালকৈ তেওঁ এটা তথ্য দিছে যে বাংলাদেশ চৰকাৰৰ এটো যি তথ্য যে বুদ্ধ খ্ৰীষ্টিয়ান পৰিষদে বহুখিনি তেনেকুৱা ৰিপৰ্ট কৰিছে তেনেকুৱা বহুকেইটা আক্ৰমণৰ ঘটনা ভায়োলেন্স হিংসাত্মক ঘটনা আৰু এই হিংসাত্মক ঘটনা বুদ্ধ খ্ৰীষ্টিয়ান পৰিষদে যি কৈছে যে 4 আগষ্টৰ পৰা 20 আগষ্টলৈকে প্ৰায় 62টা কেছ ৰেজিষ্টাৰ কৰা হৈছিল 62 কেছ ৰেজিষ্টাৰ কৰা হৈছিল 35 গৰাকী লোকক আৰেষ্ট কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়া আগষ্টৰ 5 তাৰিখৰ পৰা অক্টোবৰৰ 22 তাৰিখলৈকে
প্ৰায় 26টাকৈ তেনেকুৱা ঘটনা পোহৰলৈ আহিছে তেনেকুৱা 26টা কেছ ৰেজিষ্টাৰ কৰা হৈছে য'ত যি হিন্দু বা ধৰ্মীয় সংখ্যালঘুৰ যি উপাসনাথলী মঠ মন্দিৰ তেনেকুৱা স্থানসমূহত উপাসনাৰ স্থানসমূহত আক্ৰমণ হৈছে 26টা তেনেকুৱা ঘটনা ইয়াৰ পৰিপ্ৰেক্ষিতত 35টাকৈ ৰাইটাৰ্ছ বা তেনেকুৱা দুষ্কৃতিকাৰী যিয়ে এনেকুৱা হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাইছিলে তেওঁলোকক আটক কৰা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে এয়া চৰকাৰী তথ্য এইখিনি দাখিল কৰিছে আৰু সমান্তৰালকৈ এটা কিন্তু স্পষ্ট কথা এটা এয়া 22 আগষ্টলৈকেহে থকা তথ্য শেহতীয়াকৈ যিখিনি ঘটনা ঘটিছে যে চিন্ময় কৃষ্ণ প্ৰভুক আটক কৰাৰ ঘটনা তেওঁক আনকি উকিল তেওঁৰ হৈ উকিল কোনো থিয় হ'ব নোৱাৰিব অধিবক্তা কোনো আহিব নোৱাৰিব তেনেকুৱা ধৰণৰ যিটো প্ৰৱেশ সৃষ্টি কৰা ঘটনা তেনেকুৱা ঘটনাবোৰ একেবাৰে শেহতীয়া ঘটনা অৰ্থাৎ বাংলাদেশত এই যিখন ছবি চৰকাৰে দিছে এই ছবিখনতকৈ কিন্তু বহু গভীৰ ছবিখন আৰু ভয়ানক সেই কথা এটা অনুমান কৰিব পাৰি আৰু এইখিনি কথা এক প্ৰকাৰ তেওঁলোকে কৈছে যে বহুকেইটা যেহেতু নতুন ঘটনা ঘটিছে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে হয়তো আৰু কেছ বহুকেইটা ৰেজিষ্টাৰ হ'ব লাগে সমান্তৰালকৈ আনকি চৰকাৰৰ ফালৰ পৰা আৰু এটা খুব লক্ষণীয় মন কৰিবলগীয়া কথা কোৱা হৈছে যে বহুকেইটা ঘটনা এনেকুৱা চৰকাৰে এক প্ৰকাৰ চাফাই দিবলৈ যেন বিচাৰিছে বা বৰ্তমানৰ চৰকাৰৰ ফালৰ পৰা সেই ধৰণৰ এটা কথা যেন ক'বলৈ বিচাৰিছে যে যিকেইটা ঘটনা তাৰে অধিকাংশ লোক আচলতে পূৰ্বৰ ৰুলিং পাৰ্টি অৰ্থাৎ আৱামী লীগৰ যিটো পাৰ্টি শেখ হাছিনাৰ যি পাৰ্টি আছিলে সেই পাৰ্টিৰ সদস্য আৰু সেই পাৰ্টিৰ সদস্য হোৱা বাবে যিহেতু সেই পাৰ্টিটোক আঁতৰালে গাড়ীচ্যুত কৰিলে আৰু সেয়া ৰাইজে প্ৰতিবাদ কৰি গাড়ীচ্যুত কৰিলে সেই পূৰ্বৰ পাৰ্টিৰ সদস্য হোৱা বাবে তেওঁলোকক টাৰ্গেট কৰা হৈছিল বুলি এটা যুক্তি দাঙি ধৰিবলৈ বিচাৰিছে কিন্তু প্ৰকৃতাৰ্থত সেয়া নে প্ৰকৃতাৰ্থত আচলতে ক্ষমা কৰিব যিসকল লোক হিন্দু লোক বা সংখ্যালঘু লোক তেওঁলোকক আক্ৰমণ কৰা হৈছে যি নহওক এতিয়া আগৰো সমান্তৰালকৈ কৈছে যে সাম এটেক্স টাৰ্গেটেড ইণ্ডিভিজুৱেলছ হু ৱেৰ ফৰ্মাৰ মেম্বাৰ্ছ অফ ৰুলিং পাৰ্টি অৰ দে ৱেৰ ৰিজাল্ট অফ পাৰ্চনেল ডিছপিউট চাব এতিয়া এইখিনি কথা কৈছে যে ব্যক্তিগত কিছু এটা আক্ৰোশ আছিলে ব্যক্তিগত কিছু সংঘাত আছিলে তাৰ বাবে একাংশ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে কিন্তু হয় মানি লৈছে চৰকাৰে যে আক্ৰমণ হৈছে ভায়োলেন্স হৈছে হিংসা হৈছে সমান্তৰালকৈ তেওঁ কৈছে যে যিখিনি 22 অক্টোবৰৰ পিছৰ যিখিনি ঘটনা প্ৰেছ ছেক্ৰেটাৰীজনে কৈছে তাৰ পিছৰ ঘটনাখিনিৰ এতিয়া চৰকাৰে জানি বুজি এতিয়া তেওঁলোকে শীঘ্ৰে তথ্যখিনি তেওঁলোকে প্ৰকাশ কৰিব এতিয়া লক্ষণীয় বিষয়টো হৈছে যে 9 ডিচেম্বৰত ফৰেন ছেক্ৰেটাৰী বিদেশ সচিব বিক্ৰম মিশ্ৰী তেওঁ গোটেই বিষয়টো বাংলাদেশৰ তেওঁৰ কাউণ্টাৰপাৰ্টৰ সৈতে বাংলাদেশৰ যিগৰাকী ফৰেন ছেক্ৰেটাৰী পৰ্যায়ত বৰ্তমান আছে পদবীত তেওঁৰ সৈতে কথাখিনি আচলতে উত্থাপন কৰিছে আৰু ভাৰত যে উদ্বিগ্ন ভাৰতে যে হিন্দুৰ আক্ৰমণৰ বিষয়টো যে সহজভাৱে লোৱা নাই কথাখিনি স্পষ্টকৈ বিক্ৰম মিশ্ৰীয়ে কৈছে আৰু সমান্তৰালকৈ এই বিষয়টো চৰকাৰক কৈছে যে চৰকাৰ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে যিসকল দুৰ্বৃত্ত যিসকলে এই ধৰণৰ আক্ৰমণ কৰিছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু এই গোটেই যিটো ঘটনা এই ঘটনাই আচলতে এফালৰ পৰা যদিও বা বাংলাদেশে কৈছে যে আমি এতিয়া দুইখন দেশে একেলগে কাম কৰিব বা তেনেকুৱা এটা সমস্যাৰ সমাধান বাট এটা উলিয়াবলৈ চেষ্টা কৰিব কিন্তু প্ৰকৃতাৰ্থত আচলতে কি প্ৰকৃতাৰ্থত ছবিখন চৰকাৰে কোৱাৰ ধৰণে হয়নে সেই ধৰণৰ প্ৰশ্ন বহুখিনি আছে যি নহওক গোটেই ভাৰতবৰ্ষত বাংলাদেশৰ এই বিষয়টো ইস্কনৰ ওপৰত আক্ৰমণ হিন্দু নাগৰিকৰ ওপৰত আক্ৰমণৰ এই ঘটনাটোক লৈ কিন্তু প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদ খুবেই জোৰদাৰ প্ৰতিবাদ কিন্তু ভাৰতত হৈছে এতিয়া আমি আপোনালোকক অকণমান ইতিহাসলৈ লৈ যাবলৈ বিচাৰিম যে এইকেইটা যিটো ঘটনা 70 জনক এৰেষ্ট কৰা হৈছে 88টা কেছ ৰেজিষ্টাৰ কৰা হৈছে এই ঘটনাটো মাত্ৰ 5 আগষ্টৰ পৰা আপোনাৰ 22 অক্টোবৰলৈকে ধৰি লওক সেয়া প্ৰায় 60 দিনৰ আমি হিচাপ এটা ধৰি লৈছোঁ 60 দিনীয়া এটা তথ্য বা কিছু তেনেকুৱা দিনৰ এটা হিচাপ কিন্তু আমি যদি চাওঁ বাংলাদেশৰ যিটো ইতিহাস আছে বাংলাদেশ পৃথক এখন স্বতন্ত্ৰ দেশ এখন হৈছিলে 71ত তাৰ পূৰ্বৰ যি পূব পাকিস্তান আছিলে পূব পাকিস্তানত থকা সেইখিনি সময়ছোৱাত তাত থকা যিসকল হিন্দু নাগৰিক আছিল যিসকল হিন্দু লোক তেওঁলোকৰ ওপৰত কিন্তু ভয়ংকৰ আক্ৰমণ হৈছে আনকি উপন্যাস লিখা হৈছে লজ্জা অন্যতম উদাহৰণ বা সমান্তৰালকৈ তেনেকুৱা বহু কিতাপ আছে যে হিন্দুৰ ওপৰত কেনেকৈ আক্ৰমণ কৰা হৈছিলে তেনেকুৱা বহু আচলতে তথ্য পাতি আছে কেছৰ সংখ্যা যদি কোৱা হয় 10 নিযুত ৰিফিউজি আশ্ৰয় ল'বলগীয়া হৈছিলে ভাৰতলৈ পলাই আহিবলগীয়া হৈছিলে প্ৰথম কথাখিনি আৰম্ভ হৈছিলে 1946 চনৰ জিন্নাৰ যি ডাইৰেক্ট একশ্যন প্লেনৰ পৰা সেই এক প্ৰকাৰ হিন্দু নিৰ্যাতন আৰম্ভ হৈছিলে তাৰপিছত আনকি এনেকুৱা ধৰণৰ মুছলিম লীগৰ নেতৃত্বত হিন্দু নিধনযোগ্য চলাৰ এটা ডাঙৰ অভিযোগ আছিলে কাফেৰ বুলি কৈছিলে তোদের ধ্বংসের আর দেৰি নাই সৰ্বিক হত্যাকাণ্ড ঘটবে এনেকুৱা ধৰণৰ আচলতে কথা বতৰা হৈছিলে কথা কৈছিলে কলকাতা মুছলিম লীগৰ সম্পাদক SN ওছমানে 46 চন অৰ্থাৎ ভাৰত এতিয়া স্বাধীন হোৱাই নাই 46 16 আগষ্টত জংগী মুছলিমৰ হাতত জ্বলিছিল এক প্ৰকাৰ কলকাতা সেয়া ইতিহাস
তাৰপিছত যেতিয়া ভাৰত স্বাধীন হ'ল 47ৰ পিছত তাৰপিছত প্ৰায় 5 কোটি হিন্দুক হত্যা বা ধৰ্মান্তৰ কৰা হৈছিলে সেই ধৰণৰ এটা তথ্য মাৰ্কিন লেখক এগৰাকী ৰিচাৰ্ড বেনকিনৰ গ্ৰন্থত এইবোৰ লিপিবদ্ধ আছে সমান্তৰালকৈ 1946 1946ৰ নোয়াখলি হত্যাযজ্ঞ আছে লক্ষী পূজা তেতিয়া সেই 46তে হোৱা আৰম্ভ হোৱা যি হিন্দু হত্যাযজ্ঞ সেয়া প্ৰায় 7 দিনমান চলিছিল 50,000ৰ অধিক হিন্দু হত্যা কৰা হৈছিলে কাৰোবাক ঘুণীয়া কৰা হৈছিলে 1947 চন 47ত দেশ যেতিয়া বিভাজন হ'ল তেতিয়া আকৌ হত্যা হিংসা হৈছিলে তাৰ পিছৰ পৰা এই 71 চনলৈকে সেই সময়ছোৱাখিনি অৰ্থাৎ পূব পাকিস্তান আছিল তেতিয়া অগণন তেনেকুৱা ঘটনা ঘটিছে অসংখ্য তেনেকুৱা হিচাপ নোহোৱা ঘটনা ঘটিছে য'ত হিন্দুৰ ওপৰত ভয়ানক আক্ৰমণ হৈছিলে আমাৰ চুবুৰীয়া দেশখনত তাৰ পিছত যেনিবা শেহতীয়াকৈ আজি কিছু দুটামান দশক ধৰি বা আমি চাবলৈ গ'লে যি শেখ হাছিনা বা আৱামী লীগৰ যিটো কাৰ্যকাল আছিলে ভাৰতৰ সৈতে সম্পৰ্ক ক্ৰমান্বয়ে বাংলাদেশৰ ভাল হৈ আহিছিলে কিন্তু হঠাৎ যেহেতু পথ পৰিৱৰ্তন ঘটিল শেখ হাছিনা আঁতৰিলে আৰু তাৰ পিছৰ যিটো পৰিস্থিতি আকৌ হিন্দুৰ বাবে খুবেই মাৰাত্মক হৈ উঠিল বা হিন্দু নাগৰিক তাত থাকিব নোৱাৰা এটা অৱস্থা বা দমন নীতিৰ মূলত তেওঁলোকৰ দমনৰ মাজত থাকিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ ঘটনাবোৰ পোহৰলৈ আহি আছে এতিয়া আহিছো আমি 1971 চনৰ এক গণহত্যা যি গণহত্যা 71ৰ গণহত্যাই প্ৰত্যেকজন হিন্দুক কপাই তুলিছিলে হিন্দুৰ বুকু কপাই তুলিছিলে যে কি হৈ আছে চুবুৰীয়া দেশখনত হিন্দু নাগৰিকৰ ওপৰত 1971ৰ গণহত্যা 30 লাখৰো অধিক হিন্দুক হত্যা কৰা হৈছিলে সেয়া জানো কম ডাঙৰ সংখ্যা তাৰ পিছত ধৰ্ষণ কৰা হৈছিল 4 লাখ সেয়া এটা ফিগাৰ সেয়া এটা কিছু লিপিবদ্ধ কৰা ফিগাৰ হয়তো চৰকাৰে বেলেগ ধৰণে ক'বলৈ বিচাৰিব আজিৰ তাৰিখত কিন্তু ইয়াতকে এই ফিগাৰটো হয়তো আৰু অধিকো হ'ব পাৰে ধৰা হৈছে যে 4 লাখ হিন্দু যুৱতী মহিলাৰ শ্লীলতা হানি কৰা হৈছিলে বলাৎকাৰ কৰা হৈছিলে ভয়ংকৰ নিৰ্যাতন তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিলে 10 নিযুতৰো অধিক হিন্দুই ভাৰতলৈ পলায়ন কৰিবলগীয়া হৈছিলে 3 কোটিৰো অধিক হিন্দু উচ্ছেদিত হৈছিলে 71ৰ সেই গণহত্যাত 71ত পৃথক হৈছিলে আৰু সেয়া ভাৰতৰ আগভাগ আছিলে বাংলাদেশ পৃথক কৰা পূব পাকিস্তানৰ পৰা বাংলাদেশ আজিৰ যিখন দেশ হোৱাত কিন্তু সেই দেশখনে আজিৰ তাৰিখত হিন্দু বা ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ সিদিনাৰ ঘটনা দুদিন পূৰ্বৰ ঘটনা য'ত প্ৰাক্তন একাংশ সেনা বিষয়া ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ যুদ্ধ কৰাৰ হুংকাৰিছে আনকি ভাৰত তিষ্ঠি থাকিব নোৱাৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীক এক প্ৰকাৰ হকিয়াই দিয়াৰ ধৰণেৰে কথা ক'বলৈ দিছে যি বহুতে কৈছে যে হাস্যকৰ কিয়নো বাংলাদেশৰ তুলনা যদি আজি তাৰিখত ভাৰতৰ সৈতে কৰা হয় সামৰিক শক্তি কক বা অস্ত্ৰ দিশেৰে কক একেবাৰে সেয়া তুলনা নহয় বুলিয়ে কয় যি নহওক 3 কোটিৰো অধিক হিন্দু উচ্ছেদিত হৈছিলে 71ৰ গণসংখ্যাত 10 নিযুতৰো অধিক হিন্দুই ভাৰতলৈ পলায়ন কৰিছিলে ধৰ্ষণ কৰা হৈছিলে 4 লাখ অধিক হিন্দু মহিলা 1971ৰ গণহত্যাত 30 লাখৰ অধিক হিন্দুক হত্যা কৰা হৈছিলে এইবোৰ তথ্য আছে শেহতীয়াকৈ এই যে 88টা কেছ এই 88টা কেছ 2024 চনৰ শেখ হাছিনা চৰকাৰ পতন ঘটাৰ 5 আগষ্টৰ পৰা 22 অক্টোবৰলৈকে কিন্তু তাৰ পূৰ্বৰ 92ৰ সেয়া হিন্দুৰ আক্ৰমণৰ ডাঙৰ ঘটনা ঢাকেশ্বৰী মন্দিৰ ধ্বংস কৰি দিয়া হৈছিলে মুছলমান একাংশ উগ্ৰ লোকে আক্ৰমণ কৰিছিলে ঢাকাৰ ভোলানাথগিৰি আশ্ৰম ধ্বংস হৈছিলে আক্ৰমণ হৈছিলে লুটপাট হৈছিলে হিন্দুৰ গহনালয়ত আক্ৰমণ হৈছিলে আক্ৰমণকাৰী একাংশ ইছলাম ধৰ্মীয় লোকে জ্বলাই দিছিল মূল মন্দিৰ তেনেকুৱা কক্সবাজাৰৰ অন্যতম ঘটনা আছে কক্সবাজাৰত 14টা হিন্দু মন্দিৰ জ্বলাই দিয়া হৈছিলে কক্সবাজাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু বাংলাদেশৰ সিলেট নগৰৰ মাজমজিয়াত 10টামান হিন্দু মন্দিৰ জ্বলাই দিয়া হৈছিলে চট্টগ্ৰামত তেনেকুৱা গাঁও জ্বলাই দিয়া হৈছিলে গাঁৱৰ পিছত গাঁও আক্ৰমণ কৰা হৈছিলে তেনেকুৱা অত্যাচাৰ প্ৰায় প্ৰতিদিনেই হৈছিলে 2024ৰ 5 আগষ্টৰ পৰা পুনৰ বাংলাদেশত এই যি হিন্দুৰ ওপৰত অত্যাচাৰ নিধন যজ্ঞ আৰম্ভ হৈছে এয়া বৰ্তমান বাংলাদেশ চৰকাৰে মানি ল'বলৈ বাধ্য হৈছে যে হয় আক্ৰমণ হৈছে মানি লৈছে কৈছে যে আমি 70 জনক এৰেষ্ট কৰিছো গ্ৰেপ্তাৰ কৰিছো 88টা কেছ ৰেজিষ্টাৰ হৈছে কিন্তু সংখ্যা হিমানেই নে সংখ্যা নিশ্চিত ৰূপত আৰু ডাঙৰ হ'ব বুলিয়ে সকলোৱে কয় বাংলাদেশ চৰকাৰৰ কিমান সদিচ্ছা আছে সকলো এই ধৰণৰ অপৰাধী কৰায়ত্ব কৰিবলৈ বা হিন্দু যাতে সুৰক্ষিত হৈ থাকিব পাৰে জীৱন জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে সেই ধৰণৰ নিৰ্যাতন অধিকাৰ খৰ্ব কৰা হৈছে সেই যিটো অভিযোগ সেই অভিযোগৰ পিছত বাংলাদেশ চৰকাৰে কিমান সদস্যৰে বিষয়টো উত্থাপন কৰি সকলো হিন্দু বা সংখ্যালঘু কেৱল হিন্দু বুলিয়ে নহয় আন যিসকল ধৰ্মীয় সংখ্যালঘু আছে তেওঁলোক যাতে ভালদৰে থাকিব পাৰে তেওঁলোকে যাতে জীৱন নিৰাপত্তাৰ মাজত থাকিব পাৰে সম্পত্তি জীৱনৰ নিৰাপত্তা যাতে তেওঁলোকৰ থাকে কি কৰিব বাংলাদেশ চৰকাৰে অনাগত দিন কেইটা তেওঁলোকৰ পদক্ষেপ বা তেওঁলোকৰ ভাষ্য হয়তো কিছু কথা ক'ব কিন্তু এই মুহূৰ্তত গোটেই বিশ্বৰ কিন্তু দৃষ্টি নিবদ্ধ হৈ আছে বিশ্বই চাইছে যে বাংলাদেশে সংখ্যালঘু হিন্দুৰ ওপৰত হৈ থকা আক্ৰমণৰ কি ধৰণে বিষয়টো ডিল কৰিছে কি ধৰণেৰে যিসকল দুষ্কৃতিকাৰী কৰায়ত্ব কৰিছে কৰায়ত্ব কৰিবলৈ সদিচ্ছা দেখুৱাইছে নে আচলতে কৰবাত এটা হাফ হাৰ্টেড এটা তেওঁলোকৰ ভূমিকা আপুনি কি ভাবে এই সন্দৰ্ভত নিশ্চয় কমেন্টছ কৰিব এই মুহূৰ্তত বিদায় লম নমস্কাৰ